চলিব নচলিব নচলিব বিমান কোম্পানী মামলি নচলিব 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 আমাৰ দাবী নিৰ্মাণ কোম্পানী মই মতালি নচলিব 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 নিৰ্মাণ কোম্পানী মই মতালি নচলিব 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 আমাৰ দাবী মানিব লাগিব আমাৰ দাবী মানিব লাগিব আমাৰ দাবী and delayed construction near Digba College. যেহেতু আমি দেখিবলৈ পাইছোঁ আমাৰ যিটো ডিগবৈ দুলিয়াজান সংযোগী একমাত্ৰ পথ সেই পথটো আচলতে নিৰ্মাণ কাৰ্য প্ৰায় 2 মাহ যোৱাৰ যে চলি আছে কিন্তু আমি দেখিবলৈ পাইছোঁ যিটো নিৰ্মাণ কোম্পানীয়ে আচলতে ইয়াৰ কাম লৈছিলে বহুত দিন হৈ যোৱাৰ পিছতো কিন্তু সেই কাম আজিলৈকে সম্পূৰ্ণ হোৱা নাই যাৰ ফলত আমি দেখিবলৈ পাইছোঁ সাধাৰণ পথচাৰীৰ লগতে আমি এই পথটোৰ দাঁতিতে আমাৰ বিভিন্নখন আচলতে শিক্ষা প্ৰতিষ্ঠান আছে তাৰ মাজত আমাৰ ডিগবৈ মহাবিদ্যালয় আছে যাৰ ফলত কি হয় বাৰিষা কালত বৰষুণ দিলে আচলতে পানী হৈ যায় আৰু পুৰা বোকা হৈ যায় যাৰ বাবে আমাৰ ছাত্ৰ ছাত্ৰীসকল কলেজলৈ যোৱাৰ বহুত অসুবিধাৰ সন্মুখীন হয় গৰম দিনত দেখিবলৈ পোৱা যায় নিৰ্মাণ কাৰ্য আচলতে চলি থকাৰ বাবে গোটেই ধূলি হৈ যায় যাৰ ফলত আমাৰ ছাত্ৰ ছাত্ৰীসকলে বহুখিনি আচলতে অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে সেয়েহে আজি আমি ডিগবৈ মহাবিদ্যালয়ৰ ছাত্ৰ একাংশ ভাৰত ডিগবৈ মহাবিদ্যালয় আছু গোটৰ সহযোগত আমি এই বিক্ষোভ কাৰ্যসূচী ৰাখিছোঁ আমি যি ঠিকা প্ৰতিষ্ঠানে এই আচলতে কামটো কৰি আছে আমি অনুৰোধ জনাইছোঁ তেওঁলোকে যাতে অতি শীঘ্ৰেই এই কামটো সম্পূৰ্ণ কৰক আৰু ইয়াৰ জৰিয়তে আমি আমাৰ ডিগবৈ ছাত্ৰ একতা সভা আৰু ডিগবৈ আছু গোটৰ তৰফৰ পৰা আমাৰ জিলা আয়ুক্তলৈও এখনি আমি স্মাৰক প্ৰদান কৰিছোঁ তেওঁ যাতে এই বিষয়টো দৃষ্টিগোচৰ কৰক যিহেতু ছাত্ৰ ছাত্ৰীসকলৰ বৰ অসুবিধা হৈছে এই অসুবিধাৰ বাবে তেওঁলোকে যাতে সমগ্ৰ বিষয়টো দৃষ্টিগোচৰ কৰি আমাৰ অসুবিধাৰ প্ৰতি তেওঁলোকে মাত মাতে আৰু সকলোকে আমি এটাই অনুৰোধ জনাওঁ ইয়াৰ বিষয়ে মাত মাতক যিটো সাধাৰণ পথচাৰীও ইয়াৰ আচলতে বহুত অসুবিধাৰ সন্মুখীন হৈছে আমি ঠিকা প্ৰতিষ্ঠানলৈ এটাই অনুৰোধ জনাওঁ অনতিপলমে তেওঁ যাতে এই কামটো সম্পূৰ্ণ কৰে